Hey guys, welcome back to my YouTube channel Ganit Sohai. তোমালোকে আশা কৰিছো নিশ্চয় ঘৰত পঢ়িছা পঢ়া এতিয়া লকডাউনৰ সময় পঢ়া আৰু বেলেগ একো কাম কৰিব নালাগে পঢ়া মুঠতে ষ্টাডি কৰিলে নোৱাৰা একো কথা নাই এবাৰ নোৱাৰিলা দুবাৰ নোৱাৰিলা হাজাৰবাৰ প্ৰেক্টিছ কৰা নিশ্চয় পাৰিবই লাগিব তোমালোকে প্ৰেক্টিছ কৰিলে নিশ্চয় পাৰিবা সেয়ে কি কৰা এইবোৰ গণিতবিলাক লিখি প্ৰেক্টিছ কৰা এনেও এবাৰ বুজি নাপালা দুবাৰ বুজি নাপালা যেতিয়া লিখি প্ৰেক্টিছ কৰি থাকিবা তেতিয়া নিশ্চয় বুজি পাবা ঠিক আছে আজি এতিয়া আমি কি কৰো টপিকলৈ আহো আজি ভিডিওটো তোমালোকে বনাইছিলো 7.2 অনুশীলনী কেইটামান কোৱেশ্চনৰ ওপৰত 7.2 অনুশীলনীৰ থিওৰি ইউজ হৈছিলে থিওৰিটো কি আছিল সেকশন ফৰ্মুলাটো আছিল কি যেতিয়া এডাল দুটা বিন্দু সংযোগে এটা ৰেখা এটা বিন্দুৱে নিৰ্দিষ্ট অনুপাতত ছেদ কৰে তেতিয়া আমি সেই বিন্দুটো যিটো বিন্দুৱে অনুপাতটোত ছেদ কৰিছে সেই বিন্দুটোৰ স্থানাংক উলিয়াব পাৰো স্থানাংকটো উলিয়াবলৈ কি কৰিছিলো যদি x1 y1 আৰু যদি x2 y2 বিন্দু সংযোগী ৰেখাডালক p বিন্দুটো ধৰিলে আমি বিন্দু p বুলি ধৰিলো p বিন্দুটোৱে m/n অনুপাতত ছেদ কৰে তেতিয়া আমি সেই p বিন্দুটোৰ স্থানাংকটো কেনেকৈ লৈছো p বিন্দুটোৰ x ৰ স্থানাংকটো আছিল m * x2 + n * x1 divided by m plus n আৰু তাৰ y স্থানাংকটো আছিল কি m * y2 plus n * y1 divided by m plus n এই ফৰ্মুলাটো ইউজ কৰি আমি কি কৰিব পাৰো কোনো এটা বিন্দুৱে দুটা বিন্দু সংযোগী ৰেখাডালক নিৰ্দিষ্ট অনুপাতত ছেদ কৰিলে তাৰ স্থানাংকটো উলিয়াব পাৰো এতিয়া 7.2 অনুশীলনী প্ৰথমৰ কোৱেশ্চনটো আছিল কি -17 আৰু 4 - 3 বিন্দু সংযোগী ৰেখাখণ্ডক অন্যটা বিন্দুৱে 2:3 অনুপাতত ভাগ কৰিলে সেই বিন্দুটোৰ স্থানাংক উলিয়াব ঠিক আছে কি দিয়া আছিল -17 আৰু 4 - 3 বিন্দু সংযোগী ৰেখাখণ্ডক অন্যটা বিন্দুৱে 2:3 অনুপাতত ছেদ কৰিলে বিন্দুটোৰ স্থানাংক উলিয়াব লাগে এতিয়া আমি কি কৰিম যিকেইটা বিন্দু দিয়া আছে সেই বিন্দুকেইটা আমি কি কৰিম x1 y1 আৰু x2 y2 ৰ লগত তুলনা কৰিম যেতিয়া এই বিন্দুকেইটা x1 y1 ৰ লগত তুলনা কৰিলে প্ৰথমৰ বিন্দুটোকে মানে -17 ক আমি x1 y1 ৰ লগত তুলনা কৰিলো তেতিয়া আমি তাৰ পৰা x1 ৰ ভ্যালু পামগে -1 আৰু y1 ৰ ভ্যালু পামগে 7 একেদৰে আমি 4 - 3 কি কৰিলো x2 y2 ৰ লগত তুলনা কৰিলো 4 - 3 যেতিয়া x2 y2 ৰ লগত তুলনা কৰিম তেতিয়া তাৰ পৰা আমি x2 ৰ ভ্যালু পামগে 4 আৰু y2 ৰ ভ্যালু পামগে কিমান -3 আকৌ আমি যেটো অনুপাত দিয়া আছে মানে বিন্দুটোৱে যেটো অনুপাতৰ ৰেখাডালক ভাগ কৰিছে সেই অনুপাতটোক আমি কাৰ লগত তুলনা কৰিম m/n অনুপাতটোৰ লগত তুলনা কৰিম ঠিক আছে যেতিয়া m/n অনুপাতটোৰ লগত তাত তুলনা কৰিম এই অনুপাতটোক মানে 2:3 অনুপাতটোক তেতিয়া m ৰ ভ্যালু হ'বগে কিমান 2 আৰু n ৰ ভ্যালু হ'বগে 3 এতিয়া আমাৰ সেই বিন্দুটোৰ স্থানাংক উলিয়াবলৈ আমাক কি দৰকাৰ হয় x1 y1 x2 y2 আৰু mn এই বস্তুকিটা দৰকাৰ হয় এই গোটেই বস্তুকিটা আমি দিয়াৰ পৰা উলিয়াব পাৰিলো আৰু উলিওৱাৰ পিছত কি কৰিব পাৰিম এতিয়া বিন্দুকিটা x ৰ স্থানাংকটো বেলেগ কৰিলে আমাৰ y স্থানাংকটো বেলেগ কৰিলে দিম উলিয়াৰ লগে আমি কি পাই যাম বিন্দুটোৰ স্থানাংক পাই যাম এতিয়া x ৰ স্থানাংকটো উলিয়াবলৈ আমি কি কৰিলো x ৰ স্থানাংকৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিলো গতিকে আমি প্ৰথমে সেই বিন্দুটোক স্থানাংকটো xy বুলি ধৰি ললো xy বুলি ধৰিলে আমাৰ লিখাত সুবিধা হ'ব যেতে xy বুলি ধৰি লম স্থানাংকটো xy হলে আমি তেতিয়া x ৰ স্থানাংকটো x বুলি লিখিব পাৰিম আৰু y স্থানাংকটো y বুলি লিখিব পাৰিম যেতিয়া xy ধৰি লম তেতিয়া x = কিমান হৈ যাবগে x ৰ স্থানাংক উলিওৱা ফৰ্মুলাটো ব্যৱহাৰ কৰিমগে x ৰ স্থানাংক উলিওৱা ফৰ্মুলাটো আছিল কি m * x2 + n * x1 divided by m plus n ইয়াটা আমি কি কৰিলো m n x1 x2 এই ভ্যালু কিটা পুট কৰি দিলো পুট কৰিলে কেনেকুৱা ধৰণৰ হ'বগে 2 * 4 + 3 * -1 divided by 2 + 3 আকৌ ইয়াক অকমান সৰল কৰি দিলে কেনেকুৱা পামগে 8 - 3 divided by 5 মানে 2 * 4 মানে 8 আৰু 3 * -1 মানে -3 গতিকে 8 - 3 divided by 5 8 - 3 মানে 5 5 টোক আমি ইয়াতকে সিম্পলিফাই কৰিব নোৱাৰো গতিকে আমি কি লিখিব পাৰিম 5/5 5/5 মানে কিমান 1 এতিয়া আমি কি পালোগে যেটো বিন্দুৱে 2:3 অনুপাতত ভাগ কৰিছিলে সেই বিন্দুটোৰ x ৰ স্থানাংকটো 1 পালোগে আকৌ ঠিক একেদৰে আমি y স্থানাংক উলিওৱা ফৰ্মুলাটো ব্যৱহাৰ কৰি y স্থানাংকটো উলিয়ামগে এটা y স্থানাংকটো কেনেকৈ উলিয়াম y স্থানাংক উলিওৱা ফৰ্মুলাটো কি আছিল m * y2 + n * y1 divided by m plus n এটা আমাৰ y2 y1 mn এই গোটেইকেইটা ভ্যালু আছে গতিকে আমি এই ভ্যালুকেইটা ইয়াত বহুৱাই দিম এই ভ্যালুকেইটা ইয়াত বহুৱাইলে কেনেকুৱা ধৰণৰ হ'বগে 2 * -3 + 3 * 7 divided by 3 + 2
অৰ্থাৎ এটো কেনেকুৱা ধৰণৰ হ'ব ইয়া সৰল কৰিলে -15 + 21 / 5 আকৌ ইয়াক আৰু অকন সৰল কৰিলে আমি কি পামগে 6/5 ইয়াক আমি সৰল কৰিব নোৱাৰো এতিয়া আমি কি পালোগে y ভ্যালুটো অৰ্থাৎ সেই বিন্দুটোৰ x ৰ স্থানাংকটো কি পালোগে 6/5 এতিয়া আমাৰ বিন্দুটোৰ x ৰ স্থানাংকটোৰ y স্থানাংকটো যেতিয়া পাই যাওঁতে আমি বিন্দুটো লিখিব পাৰিম আৰু বিন্দুটো কেনেদৰে লিখিম বিন্দুটোৰ স্থানাংক হ'ব 1 6/5 এনেদৰে আমাৰ যেতিয়া এটা বিন্দুৱে কোনো দুটা বিন্দু সংযোগী ৰেখাডালক m/n অনুপাতত বা কিবা এটা অনুপাতত ভাগ কৰিব তেতিয়া এনেদৰে বিন্দুবিলাকৰ স্থানাংক উলিয়াব পাৰি নেক্সট কোৱেশ্চনটোলৈ আহিছো নেক্সট কোৱেশ্চনটো আছিলে তোমালোকৰ নেক্সট কোৱেশ্চনটো আছিলে কি 4 - 1 আৰু -2 - 3 বিন্দু সংযোগী ৰেখাডালক সমত্ৰিখণ্ডিত কৰা বিন্দুৰ স্থানাংক উলিওৱা সমত্ৰিখণ্ডিত মানে কি সমানে তিনটা ভাগত ভাগ কৰা বিন্দুবিলাকৰ স্থানাংক উলিয়াব মানে কি হ'ব সমানে এটা ৰেখা সমানে তিনটা ভাগত ভাগ কৰিলে আমাক মাজত বিন্দু কেইটা লাগিব দুটা বিন্দু দৰকাৰ হ'ব এতিয়া আমাৰ যিকেইটা বিন্দু দিয়া আছে যিকেইটা বিন্দুৰ স্থানাংক দিয়া আছে মানে যেটা ৰেখা দিছে তাৰ প্ৰান্ত বিন্দুকেইটাৰ স্থানাংক দিয়া আছে সেই বিন্দু কেনেক আমি কি বুলি ধৰিলো প্ৰথমৰ যোনটো বিন্দু দিছিলে 4 - 4 স্থানাংকৰ -1 স্থানাংকৰে চিহ্নিত কৰা বিন্দুটোক a বুলি ধৰিলো আৰু -2 - 3 স্থানাংকৰে চিহ্নিত কৰা বিন্দুটোক আমি b বুলি ধৰি ললো গতিকে এই বিন্দুকেইটা স্থানাংকটো কি পালো কি বুলি ক'ব পাৰিম a b বুলি ক'ব পাৰিম এতিয়া আমাৰ এটা ৰেখাডাল কি হৈ যাব যেতিয়া বিন্দুকেইটাৰ স্থানাংকটো 4 - 1 আৰু -2 - 3 a আৰু b বুলি ধৰি লম ধৰি লোৱাৰ লগে ৰেখাডালক আমি কি বুলি ক'ব পাৰিম a b বুলি ক'ব পাৰিম এতিয়া a b ৰেখাডালক সমানে তিনটা ভাগত ভাগ কৰা দুটা বিন্দু আমি ধৰি ললো কিমান p আৰু q বুলি ধৰি ললো ঠিক আছে ab ৰেখাডালক সমান তিনটা ভাগত ভাগ কৰা বিন্দুকেইটা আমি কি বুলি ধৰি ললো p আৰু q বুলি ধৰি ললো এতিয়া ap pq আৰু pb এই ভাগ তিনিওটা সমান হৈ যাব ap pq আৰু qb এই তিনিওটা ভাগ সমান হৈ যাব গতিকে আমি a এৰ পৰা p লৈ যেতিয়া ভাগ বুলি লওঁ p পৰা b লৈ কিমান ভাগ হ'ব দুভাগ হ'ব ap ৰ সমান কিমান হ'ব দুভাগ হ'ব গতিকে p বিন্দুটো আমাক ab ৰেখাডালক কিমান অনুপাতত ভাগ কৰিছে বুলি ধৰিব পাৰিম তেতিয়া 1:2 অনুপাতত ভাগ কৰিছে বুলি ধৰিব পাৰিম ঠিক আছে ঠিক একেদৰে আমি q বিন্দুটো যদি লওঁ a q ৰ পৰা b লৈ যদি এভাগ হৈছে বুলি ধৰো তেতিয়া a ৰ পৰা q লৈ কিমান হ'ব দুভাগ হ'ব অৰ্থাৎ q বিন্দুটোৱে ap ৰেখাডালক আমি কি বুলি ধৰিম এতিয়া 2:1 অনুপাতত ভাগ কৰিছে বুলি গম পাম ঠিক আছে যেহেতু এইখিনি পৰা একিলে দূৰত্ব আৰু এইখিনি পৰা একিলে দূৰত্বটো সমান গতিকে q বিন্দুটোৱে ab ৰেখাডালক কিমান অনুপাতত ভাগ কৰিব 2:1 অনুপাতত ভাগ কৰিব এই অনুপাতকেইটা আমি এনেকৈ পৰোক্ষভাৱে উলিয়াই ল'ব লাগিব পৰোক্ষভাৱে উলিওৱাৰ পিছত আমি কি কৰিব পাৰিম সেই বিন্দুকেইটাৰ স্থানাংক উলিয়াব পাৰিম কোনটো সূত্ৰত ব্যৱহাৰ কৰি সেকশন ফৰ্মুলাটো অৰ্থাৎ বিভাজন সূত্ৰটো ব্যৱহাৰ কৰি এটা আমি বিন্দুকেইটাৰ স্থানাংক উলিয়াই দিম এতিয়া p বিন্দুটোৰ স্থানাংক উলিয়াবৰ কাৰণে আমাক কি লাগে p বিন্দুটোৱে ab ৰেখাডালক ভাগ কৰা অনুপাতটো লাগে যেহেতু অনুপাতটো পালো কি পালো আমি 1:2 পালো আকৌ কি লাগে x1 y1 আৰু x2 y2 অৰ্থাৎ ৰেখাডালৰ প্ৰান্ত বিন্দুকেইটাৰ স্থানাংকটো লাগে x1 y1 টোক আমি কি কৰিলো a বিন্দুটোৰ স্থানাংকৰ লগত তুলনা কৰিলো x2 y2 টোক আমি b বিন্দুটোৰ স্থানাংকৰ লগত তুলনা কৰিলো যেতিয়া x1 y1 টো a বিন্দুটোৰ স্থানাংকৰ লগত তুলনা কৰিম তেতিয়া x1 ৰ ভ্যালু হ'বগৈ 4 আৰু x2 ভ্যালু হ'বগৈ y1 ৰ ভ্যালু হ'বগৈ -1 একেদৰে যেতিয়া আমি x2 y2 b বিন্দুটোৰ স্থানাংকৰ লগত তুলনা কৰিম তেতিয়া x2 ভ্যালু হ'বগৈ -2 আৰু y2 ভ্যালুটো হ'বগৈ -3 তাৰ পিছত আমি কোনো এটা বিন্দুৰ স্থানাংক উলিয়াবলৈ আমি কি কৰিছিলো সেকশন ফৰ্মুলাটো ব্যৱহাৰ কৰিছিলো মানে x ৰ স্থানাংকটো উলিয়াবৰ কাৰণে সেকশন ফৰ্মুলাটো আছিল m * x2 + n * x1 / m + n সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি দিলো ইয়াত p বিন্দুৰ স্থানাংক দুইটা স্থানাংক মই একেলগে উলিয়াই দিলো বেলেগে বেলেগে উলিয়াই থকা নাই বেলেগে উলিয়াই থাকিলে বহুত দীঘল হৈ যায় সেইটো কাৰণে মই একেলগে উলিয়াই দিলো বুজাই দিছো চাই যাবা স্টেপ ওয়াইজ তোমালোকে চাই যাবা গুৰুত্ব দি মন দি চাই যাবা ধুনীয়াকৈ বুজি পাবা কি কৰিলো x ৰ স্থানাংকটো উলিয়াবৰ কাৰণে আমি m * x2 + n * x1 / m + n ফৰ্মুলাটো ব্যৱহাৰ কৰিলো এতিয়া p বিন্দুটোৰ কাৰণে m:n অৰ্থাৎ অনুপাতটো আছিল 1:2 গতিকে m ৰ ভ্যালু 1 হ'ব n ৰ ভ্যালু 2 হৈ যাব গতিকে ইয়াত হে মানকেইটা পাতি দিলো m মানে 1 আৰু x2 ভ্যালুটো কি হ'বগে -2 গতিকে 1 * -2 টো কৰ পৰা পালো নিশ্চয় বুজি পাইছা নেক্সট আকৌ n মানে 2 হ'ব আকৌ x1 ৰ ভ্যালু কি হ'বগে 4 গতিকে 2 * 4 পাতিলো আকৌ m + n মানে কি হ'বগে 1 + 2
নেক্সট একেদৰে আমি y স্থানাংকটো উলিয়ালো y স্থানাংকটো উলিয়াবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম mn y2 আৰু y1 এটা ব্যৱহাৰ কৰিম ইয়াত m ৰ ভ্যালু 1 একেটাই থাকিব আৰু y2 ৰ ভ্যালু আমি কি হ'ব -3 আৰু y1 ৰ ভ্যালু -1 গতিকে আমি কি বুলি লিখিলে 2 * -1 ডিভাইডেড বাই 1 + 2 এটোকে অকমান সৰল কৰিলে কি পাম 1 এ -2 পূৰণ কৰিলে -2 হ'ব 2 এ 4 এ পূৰণ কৰিলে 8 হ'ব আকৌ তলৰ 1 এ 2 এ প্লাস কৰিলে কিমান হ'বগে 3 হ'ব আকৌ নেক্সট 1 এ -3 পূৰণ কৰিলে কি হ'ব -3 2 এ -1 এ পূৰণ কৰিলে কি হ'ব -2 আকৌ 1 এ 2 এ প্লাস কৰিলে কি হ'ব 3 তাৰ পিছত -2 + 8 মানে হ'ব 6 আৰু তলৰ 3 টো 3 হৈ থাকিব -3 -2 মানে কিমান হ'ব -5 আৰু তলৰ 3 টো 3 হৈ থাকিব গতিকে 6/3 মানে কিমান 2 আৰু -5/3 টো -5/3 হৈ থাকিলে এতিয়া ইয়াৰ পৰা আমি p বিন্দুটোৰ স্থানাংকটো কি পালো 2 আৰু -5/3 ঠিক আছে p বিন্দুৰ স্থানাংক কি পালো 2 -5/3 এটা মই x ৰ স্থানাংক আৰু y স্থানাংকটো আগৰটো উলিওৱাৰ নিচিনাকে বেলেগ কৰি উলিয়া যোৱা নাই একেলগে উলিয়াই দিলো ঠিক আছে নেক্সট আকৌ আমি কি কৰিম এতিয়া q বিন্দুটোৰ স্থানাংকটো উলিয়াম অথনি কি কৈছিলো q বিন্দুটোৱে a b ৰেখালৈ কি অনুপাতত ভাগ কৰিব বুলি কৈছিলো 2:1 অনুপাতত ভাগ কৰিব বুলি কৈছিলো হেতু কাৰণে আমি কি পালো ইয়াৰ পৰা m ৰ ভ্যালু 2 পালো আৰু n ৰ ভ্যালু 1 পালো ঠিক একেদৰে x1 y1 এইকেইটাই হৈ থাকিব x2 y2 এইকেইটাই হৈ থাকিব গতিকে x1 y1 আৰু x2 y2 ভ্যালুবোৰ একেই থাকিব গতিকে m ৰ ভ্যালু 2 আৰু n ৰ ভ্যালু 1 লৈ আমি x ৰ স্থানাংকটো উলিয়াম গিটা q স্থানাংক উলিয়াব কাৰণে x ৰ স্থানাংকটো কেনেকৈ ধৰে পাম 2 * -2 + 1 * 4 ডিভাইডেড বাই 2 + 1 আকৌ y স্থানাংকটো উলিয়াবলৈ 2 * -3 + 1 * -1 ডিভাইডেড বাই 2 + 1 পালো এতিয়া আমি এই গিটা অকমান সৰল কৰিলো এটো 2 * -2 মানে -4 আৰু 1 * 4 মানে 4 গতিকে -4 + 4 হ'ল আকৌ 2 + 1 মানে কিমান 3 ঠিক আছে আকৌ আমি কি কৰিম এতিয়া y স্থানাংকটো উলিয়াটো y টো সৰল কৰিম এতিয়া কি হ'ব তেতিয়া 2 * -3 মানে হ'ব -6 2 * -3 মানে হ'ব -6 আৰু 2 * -3 মানে হ'ব -6 এটা অকমান লিখা খেলিমেলি হৈ আছিল আৰু 1 * -1 মানে হ'ব কিমান -1 গতিকে -6 - 1 ডিভাইডেড বাই 3 পালো মানে কিমান হ'ব বিন্দুটোৰ স্থানাংক হ'ব 0 - 7/। এতিয়া p বিন্দুৰ স্থানাংক কি পালো 2 - 5/3 আৰু q বিন্দুটোৰ স্থানাংক 0 - 7/3 এনেদৰে তোমালোকৰ এটা সমত্ৰিখণ্ডিত বা সমান চাৰিটা ভাগত ভাগ কৰিলে তেনেকৈ আমি কি কৰিম প্ৰথমে অনুপাতটো উলিয়াই লম তাৰ পিছত প্ৰান্ত বিন্দুকেইটাৰ স্থানাংকটো যদি দিয়া থাকে প্ৰান্ত বিন্দুকেইটাৰ স্থানাংকটোৰ পৰা আমি কি কৰিম তাৰ x1 y1 আৰু x2 y2 ভ্যালুটো উলিয়াই লম উলিওৱাৰ পিছত যেতিয়া অনুপাতটো পাই যাম অনুপাতটো পোৱাৰ লগে লগে হে বিন্দুটোৰ স্থানাংকটো উলিয়াব পাৰিম আকৌ আনটো বিন্দুৱে ধৰিলা কি অনুপাতত ভাগ কৰিছে অনুপাতটো পাই যোৱাৰ লগে লগে হে বিন্দুটোৰ স্থানাংকটো উলিয়াব পাৰিম এনেদৰে কি কৰা হয় যেতিয়া সমান তিনটা ভাগত বা চাৰিটা ভাগত পাঁচটা ভাগত যিমানটা নিদিও অনুপাতটো উলিয়াই লৈ আমি ইয়াৰ স্থানাংকটো উলিয়াব পাৰিম ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছো নেক্সট কোৱেশ্চনটো আছিল 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো কিবা অকমান সিম্পলিফাই কৰিবলৈ দিছে এটো তোমালোকে কৰিবা এটো ইজি কোৱেশ্চন কৰিবাচোন তোমালোকে নিজে তে মই 4 নম্বৰ কোৱেশ্চনটোকে কৈছো 4 নম্বৰ কোৱেশ্চনটো আছিল কি -1 6 বিন্দুটোৱে -3 10 আৰু 6 - 8 বিন্দু সংযোগী ৰেখাডালক কি অনুপাতত ভাগ কৰিব ইয়াত আমাক কি দিয়া আছে এতিয়া আগতে পাইছিলো অনুপাতটো দিয়া আছিল আৰু সেই বিন্দুটোৰ স্থানাংক উলিয়াবলৈ দিছিল মানে দুটা বিন্দু সংযোগী ৰেখাডালৰ কোনোবা এটা বিন্দুৱে কিবা এটা অনুপাতত ভাগ কৰিব আৰু সেই বিন্দুটোৰ স্থানাংকটো উলিয়াবলৈ দিছিল এতিয়া আমাক কি দিয়া আছে দুটা বিন্দু সংযোগী ৰেখাডালক এটা বিন্দুৱে নিৰ্দিষ্ট এটা অনুপাতত ভাগ কৰিছে আৰু সেই বিন্দুটোৰ স্থানাংকটো দিয়া আছে তাৰ সহায়ত আমি কি উলিয়াব লাগে সেই বিন্দুটোৱে ৰেখাডালক কি অনুপাতত ভাগ কৰিব তাক নিৰ্ণয় কৰিব লাগে তাক উলিয়াবৰ কাৰণে আমি কি কৰি ললো যিকেইটা বিন্দুৰ স্থানাংক দিয়া আছে আমাৰ সুবিধাৰ কাৰণে সেই বিন্দুকেইটাৰ স্থানাংকটো মানে বিন্দুকেইটাক ধৰি ললো যেটো -1 6 ৰে চিহ্নিত কৰিছিলে স্থানাংকটো সেই বিন্দুটোক আমি a বুলি ধৰিলো -3 10 ৰে চিহ্নিত কৰা বিন্দুটোক আমি b বুলি ধৰিলো 6 - 8 ৰে চিহ্নিত কৰা বিন্দুটোক আমি কি c বুলি ধৰি ললো এতিয়া কি হ'ব a বিন্দুটোৱে a b আৰু c সংযোগী ৰেখাডালক ভাগ কৰিছে গতিকে a বিন্দুটোৱে b c ৰেখাডালক ভাগ কৰা অনুপাতটো আমি ধৰি ললো ঠিক আছে
এ বিন্দুটোৱে বি চি ৰেখাৰ লগ ভাগ কৰা অনুপাতটো আমি কি বুলি ধৰি ললো k:1 বুলি ধৰি ললো এটা একেবাৰে শৰ্ট নিয়মটো চাইজ বা গুৰুত্ব এইটো একেবাৰে শৰ্ট নিয়ম আৰু এটা আছে এইটো নিয়ম দীঘল মই শৰ্ট শিকাই দিছো কি কৰিলো আমি এ বিন্দুটোৱে বি চি k:1 অনুপাতত ভাগ কৰিছে বুলি ধৰি ললো এতিয়া ধৰি ললো আমি এ বিন্দুটোৰ স্থানাংকটো নাজানো যেনিবা বি চি ৰেখাৰ লগ যেতিয়া এ বিন্দুটোৱে k:1 অনুপাতত ভাগ কৰিব তেতিয়া অনুপাতটো জানো যেনিবা এই অনুপাতটো আৰু এই বিন্দু কেইটাৰ স্থানাংকটোৰ সহায়ত আমি কি কৰিব পাৰিম এ বিন্দুৰ স্থানাংকটো উলিয়াব পাৰিম না পাৰিম এতিয়া হেতুকে কৰিবলৈ আমি গলো বি চি ৰেখাৰ লগ k:1 অনুপাতত যেতিয়া ভাগ কৰিব তাৰ x ৰ স্থানাংকটো উলিয়ালো ঠিক আছে এটা বি চি ৰেখাৰ লগ k:1 অনুপাতত ভাগ কৰিব তেতিয়া m ৰ ভ্যালু হ'বগৈ k আৰু n ৰ ভ্যালু হ'বগৈ 1 আকৌ b আৰু c বিন্দু কেইটাৰ ক্ষেত্ৰত আমি x1 ৰ ভ্যালু পালোগৈ -3 y1 ৰ ভ্যালু পালোগৈ 10 একেদৰে x2 ভ্যালু পামগৈ 6 আৰু y2 ভ্যালু পামগৈ -8 এতিয়া আমি এ বিন্দু কেইটাৰ সহায়ত x ৰ স্থানাংকটো উলিয়ালো মানে এ বিন্দুটোৰ x ৰ স্থানাংকটো উলিয়ালো এ বিন্দুটোৰ x ৰ স্থানাংকটো কি হ'বগে k * 6 মানে m * x2 + n * x1 মানে 1 * -3 divided by m + n মানে k + 1 আকৌ এটো x ৰ স্থানাংক আকৌ এ বিন্দুটোৰ স্থানাংক দিয়া নাই জানো গতিকে এই ইয়াৰ x ৰ স্থানাংকটো মানে কি হ'ব এ বিন্দুটোৰ x ৰ স্থানাংক হ'ব গতিকে এ অনুপাতটি ইউজ কৰি যেটো x ৰ স্থানাংক পাইছো আৰু এই এ বিন্দুটোৰ x ৰ স্থানাংক একেই হ'ব গতিকে এ দুটা সমান হৈ যাব ঠিক আছে মানে k * 6 + 1 * -3 divided by k + 1 ইকুৱেল কাৰ সৈতে সমান হ'বগে -1 ৰ সৈতে সমান হৈ যাবগে এতিয়া ইয়াকে আমি অকনমান সিম্পলিফাই কৰিমগে সিম্পলিফাই কৰাৰ লগে লগে কি পাম 6k - 3 divided by k + 1 ইকুৱেল -1 তাৰপিছত আমি ব্ৰজ পূৰণ কৰি দিলো ব্ৰজ পূৰণ কৰিলে কি পাম 6k - 3 ইকুৱেল টু a টোৱে -1 পূৰণ কৰিলে -k -1 হ'ব এটা আমাৰ k ভ্যালুটো লাগে k ভ্যালুটো উলিয়াবৰ কাৰণে কি কৰিলো আমি k খিনি একেফালে আনিলো আৰু বাকিখিনি ইফালে আনিলো এই -k টো বাম পক্ষলৈ লৈ অহালে কি হৈ যাবগে 6k + k আৰু সোঁ পক্ষত থকা -3 টো সৰি বাম পক্ষত থকা -3 টো সোঁ পক্ষলৈ লৈ যোৱাৰ লগে লগে ইফালে -1 আছিল আৰু এটো কি হৈ যাবগে প্লাস হৈ যাব গতিকে -1 + 3 গতিকে 7k কি পালো 2 ইয়াৰ পৰা k পালো 2/7 আমি অনুপাতটো লৈছিলো কি k:1 গতিকে অনুপাতটো আমি কি বুলি লিখিব পাৰিম 2/7:1 আকৌ ইয়াক আমি অকমান সৰল কৰিব পাৰিম 2/7 টো ফ্ৰেকশনত নাৰাখো নৰকাকে আমি কি বুলি লিখিম এতিয়া এটো ইয়ালৈ লৈ যোৱালৈ ইয়ালৈ গুচি যাব মানে 7 টো এফালে গুচি যাব সোঁফালে অৰ্থাৎ 2:7 বুলি লিখিব পাৰিম এটা কি পালোগে আমি এ বিন্দুটোৱে বি চি ৰেখাৰ লগ কি অনুপাতত ভাগ কৰিব 2:7 অনুপাতত ভাগ কৰিব ঠিক আছে এইটো হল আমাৰ কি 4 নম্বৰ প্ৰশ্নটোৰ সমাধান এটা অকমান ক্ৰিটিক্যাল আছে তোমালোকে চাই লওঁ মই আকৌ এবাৰ কৈ দিছো প্ৰথমে কি কৰিলো যিটা বিন্দু দিয়া আছে বিন্দু কেইটা আমি স্থানাংকটো ধৰি ললো সৰি স্থানাংকটো দিয়া আছে আমি কি বিন্দু কেইটা ধৰি ললো ধৰাৰ পিছত যিটো বিন্দুৱে সেই বিন্দু দুটা সংযোগী ৰেখাৰ লগ ভাগ কৰিছে সেই অনুপাতটো ধৰি ললো ঠিক আছে সেই অনুপাতটো আমি k:1 বুলি ধৰিলো মানে a বিন্দুটোৱে bc ৰেখাৰ লগ k:1 অনুপাতত ভাগ কৰিছে বুলি ধৰিলো এতিয়া bc বিন্দু কেইটা ব্যৱহাৰ কৰি k:1 অনুপাতত ভাগ কৰা সেই বিন্দুটোৰ স্থানাংক উলিয়াব পাৰিম বিন্দুটোৰ স্থানাংক আমি কি পাম x ৰ স্থানাংকটো বেলেগে পাম y স্থানাংকটো বেলেগে পাম এতিয়া x ৰ স্থানাংকটো উলিয়াই দিলো x ৰ স্থানাংক যেটো পাম k:1 অনুপাতত ভাগ কৰে সেই x ৰ স্থানাংকটো কি হ'ব a বিন্দুটোৰ x ৰ স্থানাংকটোৰ সৈতে সমান হ'ব বা ইয়াৰ y স্থানাংক যেটো পাম সেই বিন্দুটো কি হৈ যাব y স্থানাংকটোৰ সৈতে সমান হৈ যাব ঠিক আছে গতিকে আমি কি কৰিলো ইয়াৰ x ৰ স্থানাংকটো উলিয়ালো এনেদৰে পালোগে আৰু হেতু আমি a বিন্দুটোৰ x ৰ স্থানাংকৰ লগত তুলনা কৰিলো অৰ্থাৎ হেতু ভ্যালু কি পালোগে -1 তাৰ পিছত এনেকৈ গৈ গৈ আমি কি পালোগে k ভ্যালুটো পাই গলোগে k ভ্যালুটো পোৱাৰ পিছত আমি k টো উলিয়াবলগীয়া আছিল গতিকে k টো উলোৱাৰ লগে লগে আমি অনুপাতটো পাই গলো ঠিক আছে এটো সমাধান ইমানে চাবা ভালকৈ গুৰুত্ব দিবা নেক্সট কোৱেশ্চনটো আছিল 5 নম্বৰ কোৱেশ্চনটো আছিল কি a1 - 5 আৰু b-4 5 বিন্দু সংযোগী ৰেখাক x অক্ষয় এটা নিৰ্দিষ্ট অনুপাতত ভাগ কৰে সেই অনুপাতটো উলিওৱা আৰু সেই বিন্দুটোৰ স্থানাংক উলিওৱা যেটো বিন্দুত x অক্ষয় ভাগ কৰে ঠিক আছে এটা ইয়াত আমাক কি দিয়া আছে এটা ৰেখা দিয়া আছে ৰেখাৰ প্ৰান্ত বিন্দু কেইটা স্থানাংক দিয়া আছে আৰু এই বিন্দু কেইটা কি বুলি চিহ্নিত কৰিছে a আৰু b বুলি চিহ্নিত কৰিছে সেই বিন্দু কেইটা কি কৰিছে x অক্ষয় কোনবা এটা সেই বিন্দু কেইটা সংযোগী ৰেখাৰ কি কৰিছে x অক্ষয় কোনবা এটা বিন্দুত ছেদ কৰিছে ঠিক আছে
এতিয়া সেই বিন্দুটোৱে কি অনুপাততনো আমাক এ বি ৰেখাৰ লগত ভাগ কৰিছে এইটো উলিয়াব লাগে তাৰপৰা আমি কি উলিয়াব লাগে সেই বিন্দুটোৰ স্থানাংক উলিয়াব লাগে কোনটো বিন্দু মানে x অক্ষৰ ওপৰত থকা বিন্দুটো আগৰ অনুসৰি আমি এটা কোৱেশ্চন কৰি আহিছিলো কোৱেশ্চনটো কেনেকুৱা ধৰণৰ আছিলে x অক্ষৰ ওপৰত থকা বিন্দুবোৰৰ স্থানাংক আমি কেনেকৈ লিখো x ৰ স্থানাংকটো সহায়ত লিখো তাত কি হয় y স্থানাংকটো 0 হৈ যায় মানে x অক্ষৰ ওপৰতে থাকিব x অক্ষৰ ওপৰত থাকিলে কি হৈ যাব সেটো y স্থানাংকটো 0 হৈ যাব মানে তাক আমি কি বুলি লিখিব পাৰিম x ৰ স্থানাংকটো জায়গাত কিবা এটা ভেৰিয়েবল দি পেলাই বাকিটো আমি 0 বুলি লিখিব পাৰিম সেই আমি কি কৰি ললো a b মানে a1 5 আৰু b 4 5 বিন্দু সংযোগী ৰেখাডালক x অক্ষয় x0 বিন্দুত কাটিছে বুলি ধৰি ললো ঠিক আছে x0 কেলে ধৰিলো বুজি পালা মই আপোনাক কৈ গৈছিলো x0 বিন্দুত কাটিছে বুলি ধৰি ললো তাৰ পিছত সেই x0 বিন্দুতে কি কৰিছে বুলি ধৰি ললো এই ab সংযোগী ৰেখাডালক k:1 অনুপাতত ভাগ কৰিছে বুলি ধৰি ললো ঠিক আছে যেতিয়া ab সংযোগী ৰেখাডালক x অক্ষয় k:1 অনুপাতত ভাগ কৰিব তাত অনুপাতটো দিয়া আছে আৰু ৰেখাডালৰ প্ৰান্ত বিন্দুকেইটা স্থানাংকটো দিয়া আছে যেতিয়া এই অনুপাতটোৰ প্ৰান্ত বিন্দুকেইটা স্থানাংক দিয়া থাকিব তেতিয়া আমি কি কৰিব পাৰো এই বিন্দুটোৱে ৰেখাডালৰ যিটো অনুপাতত ভাগ কৰিছে এই বিন্দুটোৱে কি কৰিব ৰেখাডালক ভাগ কৰা অনুপাতটো দিয়া থাকিলে আমি কি কৰিব পাৰো তাৰ এই বিন্দুটোৰ স্থানাংকটো উলিয়াব পাৰো তাকে গৈ আমি কি কৰিম কেতিয়া স্থানাংকটো উলিয়াম কেতিয়া মানে ab ৰেখাডালক k:1 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংকটো উলিয়ামগে ইয়াত আমি x ৰ স্থানাংকটো উলিয়াব পাৰো আৰু y স্থানাংকটো উলিয়াব পাৰো এতিয়া আমি কি কৰিম এতিয়া ইয়াত x ৰ স্থানাংকটো যেটো ভেৰিয়েবল দিয়া আছে গতিকে আমি ভেৰিয়েবলটো মানটো এটো ভেৰিয়েবল আছে k:1 আছে দুটা ভেৰিয়েবলৰ মানটো একেলগে উলিয়াবলৈ আমাক অকমান জটিল হ'ব এটা সমীকৰণৰ হয় সেই আমি কি কৰিলো এই k:1 অনুপাতত ভাগ কৰা বিন্দুটোৰ y স্থানাংকটো উলিয়ালো y স্থানাংকটো কেনেকৈ উলিয়ালো ab বিন্দুকেইটা স্থানাংক দিয়া আছে আৰু অনুপাতটো দিয়া আছে হেতুৰ সহায়ত আমি y স্থানাংকটো উলিয়ালো গতিকে y স্থানাংকটো কি হ'বগে k * 5 মানে m ৰ ভ্যালু k n ৰ ভ্যালু 1 আকৌ x ৰ ভ্যালু 1 y ৰ ভ্যালু -5 x ৰ ভ্যালু -4 y ৰ ভ্যালু 5 গতিকে আমাৰ y স্থানাংকটো লাগে গতিকে আমি y1 আৰু y2 কেটা ব্যৱহাৰ কৰিম আৰু m আৰু n কেটা ব্যৱহাৰ কৰিম যেতিয়া y1 y2 কেটা ব্যৱহাৰ কৰিলে তেতিয়া আমাৰ এই বিন্দুটোৰ স্থানাংকটো কিমান হ'ব k:1 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক হ'ব k * 5 plus 1 * -5 divided by k + 1 এইটো কাৰ পালো আমি এই k:1 অনুপাতত ab ৰেখাডালক ভাগ কৰা বিন্দুটোৰ y স্থানাংক পালো আকৌ সেই বিন্দুটো আমি স্থানাংকটো কি বুলি ধৰি লৈছিলো x0 বুলি ধৰি লৈছিলো কি বুলি ধৰি লৈছিলো x0 বুলি ধৰি লৈছিলো গতিকে সেই বিন্দুটো y স্থানাংকটোৱে আৰু এই অনুপাতত ভাগ কৰি আমি উলিওৱা y স্থানাংকটোৱে সমানেই হৈ যাব মানে একটা বিন্দুৰ স্থানাংক উলিয়াইছো গতিকে এটা তুলনা কৰিলে কি পাম আমি = 0 পাই যাম ঠিক আছে = 0 কেলে লিখিলো বুজি পাবা 0 এ পূৰণ কৰিলে কি হ'ব 0 এ হ'ব আকৌ কি হৈ যাব এটো k * 5 plus 1 * -5 = 0 হৈ যাব মানে বজক পূৰণ কৰিলে গতিকে ইয়াত কি পাম 5k - 5 = 0 পালো ইয়াৰ পৰা আমাক লাগে কি k ৰ ভ্যালু লাগে k ৰ ভ্যালু উলিয়াবলৈ k খিনি এফালে ৰাখিলে বাকিখিনি ফালে লৈ গ'লো 5k = 5 ইয়াৰ পৰা k = কিমান পাই গ'লো 1 পাই গ'লো এটা k ৰ ভ্যালুটো পোৱাৰ লগে আমি কিহৰ ভ্যালুটো পাই গ'লো এই অনুপাতটো পাই গ'লো মানে সেই k জায়গাত অনুপাতটোত আমি 1 বহাইলো গতিকে অনুপাতটো কি পাম k:1 মানে কিমান 1:1 হৈ যাব এতিয়া আমি কি পালোগে এই x0 বিন্দুটোৱে ab ৰেখাডালক কি অনুপাতত ভাগ কৰিব 1:1 অনুপাতত ভাগ কৰিব ইয়াৰ পৰা আমাক উলিয়াব লৈছিলে কি সেই x0 বিন্দুটোৰ স্থানাংকটো উলিয়াব লৈছিলে ঠিক আছে সেই x0 বিন্দুটোৰ স্থানাংকটো কেনেকৈ উলিয়াম এতিয়া ইয়াৰ x ৰ স্থানাংকটো আমি m * x2 plus n * y x1 divided by m plus n এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম এতিয়া m আৰু n ৰ ভ্যালু আমি কিমান পাই গ'লগে 1 1 অৰ্থাৎ m ৰ ভ্যালু 1 n ৰ ভ্যালু 1 আকৌ এই বিন্দু কেটাৰ পৰা x1 ৰ ভ্যালু 1 আৰু x2 ৰ ভ্যালু -4 ইয়াত সেই ভ্যালু কেটা পুট কৰি দিলো m * x2 মানে 1 * -4 plus n * x1 মানে 1 * 1 divided by 1 plus 1 মানে m plus n এটা সিম্পলিফাই কৰিলে কেনেকুৱা ধৰণৰ হ'বগে -4 plus 1 divided by 2 মানে -3/2 আকৌ y স্থানাংক ইয়াত 0 x অক্ষৰ ওপৰত থকা বিন্দুহে গতিকে সেই x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংকটো আছিল x0 গতিকে x ৰ জায়গাত আমি কি বহাইলো -3/2 আৰু এই বিন্দুটোৰ স্থানাংক কিমান হৈ যাব তেতিয়া -3/2 0 ঠিক আছে এইটো কোৱেশ্চনটো অকমান গুৰুত্ব দিছে বা অকমান ক্ৰিটিকেল টাইপৰ
মই আকৌ কৈ দিছোঁ চাই যাবা কি হ'ল বিন্দুকেইটা মানে যিকেইটা এ আৰু বি বিন্দু সংযোগী ৰেখাডাল সেই ৰেখাডালক আমি কি কৰি ল'লোঁ এক্স অক্ষৰে ছেট কৰা বিন্দুটোৰ স্থানাংক প্ৰথমে ধৰি ল'লোঁ x0 বুলি তাৰপিছত নেক্সট কি কৰিলোঁ আমি তাৰপিছত সেই x0 বিন্দুটোৱে আমাৰ ৰেখাডালক k:1 অনুপাতত ভাগ কৰিছে বুলি ধৰি ল'লোঁ ঠিক আছে তাৰপিছত সেই k:1 অনুপাতটো আৰু a আৰু b বিন্দুকেইটা স্থানাংকৰ সহায়ত আমি কি কৰিলোগে সেই যিটো বিন্দুৱে k:1 অনুপাতত ভাগ কৰিছিলে সেই বিন্দুটো আমি y স্থানাংকত উলিয়ালোগে y স্থানাংকটো কেনেকুৱা ধৰণৰ পালো এনেকুৱা ধৰণৰ পালোগে মানে k:5 plus 1 into -5 divided by k plus 1 পালোগে আকৌ এই y স্থানাংকটো কাৰ y স্থানাংকৰ সৈতে সমান হ'ব এই x0 সৈতে সমান হ'ব মানে কি লৈছিলো আমি সেই বিন্দুটোৰ স্থানাংকটো ধৰিয়ে লৈছিলো গতিকে এই দুটা বিন্দু তুলনা কৰি দিয়াৰ লগে ইয়াৰ ভ্যালু কিমান হৈ যাবগে 0 হৈ যাবগে ঠিক আছে গতিকে এটো ইকুৱেল 0 লিখিলো তাৰপিছত সিম্পলিফাই কৰি কি পালোগে k ইকুৱেল 1 পালোগে যেটা k ভ্যালু পাই গলো k ভ্যালু পোৱাৰ পিছত আমি কি পালো অনুপাতটো পাই গলো যেটো k:1 ধৰিছিলো গতিকে অনুপাতটো কি হৈ যাব 1:1 আৰু অনুপাতটো পোৱাৰ পিছত আমি কি কৰিব পাৰিম ইয়াত x ৰ ভ্যালুটো উলিয়াব পাৰিম মানে এই বিন্দুটোৰ স্থানাংকটো উলিয়াবগে পাৰিম এই বিন্দুটো নাই বুলি ধৰিলো গতিকে x ইকুৱেল কিমান পালোগে এনেকে m into x2 plus n into x1 divided by m plus n বহাইলে -3/2 পালোগে গতিকে বিন্দুটোৰ স্থানাংক কিমান হৈ যাব -3/2 0 ঠিক আছে অকণমান গুৰুত্ব দি চাবা নিশ্চয় বুজি পাবা আৰু দুটামান কোৱেশ্চন আছে এটো অনুশীলনীত এই কোৱেশ্চন কিটা মই নেক্সট ভিডিওটো তোমাক কৰি দিবলৈ যত্ন কৰিম আৰু পাইলে তোমালোকে নিজে চেষ্টা কৰা পৰাগিটা মোক কমেন্ট কৰি নৰাগিটা মোক কমেন্ট কৰি জনাবা মই কৰি দিম তোমালোকে নতুন ভিডিও পাই যাব মানে নতুন ভিডিও দি সোনকালে তোমালোকে নটিফিকেশন পাব কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল আইকনটো টিপি ৰাখিবা যাতে নটিফিকেশন তোমালোকৰ আগত অতি সোনকালে পায় আজিলৈ ইমানেই ধন্যবাদ